এইটো হৈছে এই অঞ্চলৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত পাৱৈমুখ টাইখামিয়াং গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি। তেখেতে জন্ম হৈছিল 1924 চনৰ 5 নৱেম্বৰত। তেখেতৰ ইতিমধ্যে যোৱা নৱেম্বৰ 5 তাৰিখে 100 বছৰ পূৰ্ণ হৈছে। তেখেতৰ সেই উপলক্ষে এটা অনুষ্ঠানো কৰা হৈছিল আৰু তেখেত যোৱাকালি বিয়লি প্ৰায় 4:30 বজাত ইহ সংসাৰৰ পৰা দেহাৱসান ঘটে। গতিকে তেখেত এই অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে এই অঞ্চলৰ সকলোৱে তেখেতৰ দুখত মিৰমান হৈ পৰিছে। তেখেতৰ এই অঞ্চলৰ বিভিন্ন দিশত অৱদান আছে। তেখেত জন্ম হৈছিল আচলতে ভিতৰপাৰ গাঁৱত আৰু তেখেতক ডিব্ৰুগড় খনিকৰ পৰা উপৰিপুৰুষসকল ইয়ালৈ আহিছিল আৰু ইয়াতে গাঁও পাতিছিল আৰু অসমৰ একমাত্ৰ গাঁও বুলি ক'ব লাগিব। টাইখামিয়াংসকলৰ গাঁও বহুতো আছে যোৰহাট গোলাঘাটতো, কিন্তু এইখন গাঁৱত টাইখামিয়াংসকলৰ ভাষা সংস্কৃতি সকলোবিলাকেই একেদৰে আছে। আৰু তেখেত যিগৰাকী পৰলোক প্ৰাপ্তি হৈছে যোৱাকালি, তেখেতৰ নাম হৈছে চামচা পাংজুক। তেখেত বিভিন্ন দিশত অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষাৰ ক্ষেত্ৰত তেখেতে মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে টাইখামিয়াং ভাষা সুন্দৰকৈ ক'ব পাৰিছিল, অটুট ৰাখিছিল। ভাষা সংস্কৃতিৰ উন্নতিৰ কাৰণে, গাঁওখনৰ কাৰণে, সমগ্ৰ খামিয়াং জাতিৰ কাৰণে তেখেতে বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই থৈ গৈছে। আৰু গাঁওখনৰ বৌদ্ধ ধৰ্মীয় গাঁও হিচাপে বৌদ্ধ সংস্কৃতি যিখিনি সকলো ক্ষেত্ৰতে তেখেতে আগভাগ লৈ বিভিন্ন ক্ষেত্ৰত কাম আগবঢ়াইছিল। বৌদ্ধ ধৰ্মীয় তেখেত এগৰাকী পাঠক হিচাপে তেখেতে ভালেমান দিন গাঁওখনৰ পাঠকৰ কাম হিচাপে পাঠকৰ দায়িত্ব তেখেতে দায়িত্বভাৰ লৈ সুন্দৰকৈ পৰিচালনা কৰি গৈছিল। আৰু তেখেতে এই অঞ্চলৰ বিভিন্ন দিশত, শিক্ষাৰ দিশত, স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰতো তেখেতৰ অৱদান আছে। ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছে। কিন্তু দুখৰ বিষয়ে এষাৰ ক'ব লাগিব ইয়াতে, তেখেত 100 বছৰ পূৰ্ণ হৈ গ'ল। সেই 100 বছৰ পূৰ্ণ হোৱা ব্যক্তিগৰাকীৰ গৃহলৈকে অসম চৰকাৰ আঁচনিয়ে যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ সক্ষম আজিলৈকে নহ'ল। তেখেতৰ বাসগৃহলৈ প্ৰায় 100 মিটাৰমান দূৰত্ব এতিয়াও বোকাপানীৰে ভৰি আছে। ৰাইজে এতিয়া বোকাপানী খচকিয়ে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে আহিছে। আৰু তেখেতৰ এই অৱদানৰ কথা সকলোৱে কেতিয়াও পাহৰিব নোৱাৰে। সেইকাৰণে এই অঞ্চলৰ সকলো দল সংগঠন, বিভিন্ন অঞ্চলৰ ওচৰ পাঁজৰ গাঁওবিলাকৰ মানুহবিলাকো আহি তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰিছেহি। আনকি অৰুণাচলৰ ভালেমান তেখেতলোকৰ পৰিয়ালৰ লোক আছে, অঙহী বঙহী আছে, তেওঁলোকো আহি ইয়াত সমবেত হৈছেহি। আৰু তেখেতৰ বৌদ্ধ ধৰ্মীয় নীতিমতে 7 দিনৰ দিনাত অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ কাম কাজ কৰি সম্পূৰ্ণ কৰা হ'ব। আৰু আজি এই অন্ত্যেষ্টিক্ৰিয়া তেখেতৰ সম্পন্ন কৰিবলৈ দিহিং নদীৰ পাৰত বালিৰ ওপৰত এতিয়া চিতা প্ৰস্তুত কৰি থকা হৈছে। অলপ পিছতে চিতা দাহ কৰা হ'ব। আৰু টাইখামিয়াং নীতি নিয়মৰ অনুসৰি যিখিনি সাংস্কৃতিক নীতি নিয়ম আছে, সেই অনুসৰিয়ে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।